Hi guys, welcome to today's vlog. শ্রদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন তথা শিক্ষক দিৱস হিচাপে মোৰ সকলো শিক্ষাগুৰুলৈ বস্ত্ৰ প্ৰণাম। হেপী টিচাৰ্ছ ডে টু অল। গাইজ এয়া কি দেখিছে আপোনালোকে দেখিছে টুথপেষ্টৰ এটা সৰু বক্স আৰু আজি ভিডিঅ'টো হৈছে আনবক্সিং অফ সামথিং টুথপেষ্ট নহয় কিন্তু কিবা এটা আনবক্সিং। চ' বাকচটো লাহেকৈ খুলি দিওঁ আৰু বাকচৰ ভিতৰত দেখা পাব হয় গাইজ আপোনালোকে ঠিক দেখিছে এইটোৱে হ'ল আনবক্সিং অফ আৱাৰ ভিলেজ শহীদ বিধিৰ পৰা বঙাইগাঁও শহীদ বিধিৰ পৰা লগত 1 কিলোমিটাৰ এটা সৰু ভিলেজ গোসাইপাৰা। এটা সুন্দৰ ভিলেজ আমাৰ গাঁওখন গোসাইপাৰা নামেৰে জনাজাত। ইয়াতে থাকে ৰাভা ৰাজবংশী সকলো মিলি এখন সৰু গাঁও 25 ঘৰ হ'ব। সৰু ফেমিলি কোৱা আছে নহয় গাইজ, স্মল ফেমিলি হেপী ফেমিলি। চ' স্মল ভিলেজ হেপী ভিলেজ গাইজ। ওচৰতে পাহাৰ নাগকাটি পাহাৰ আৰু ইফালে চাওক খেতি গ্ৰীনাৰী। ওচৰেৰে পাৰ হৈছে ৰেল লাইন যোনটো গোৱালপাৰা হৈ গুৱাহাটী যায়। গাইজ কেনেকৈ লাগিছে বগা বগা গাইজ টোপনি পৰা উঠিল গাইজ এনাদাৰ হাউচ আনবক্সিং বেলেগ দিন কৰিম। এইটো বাৰী চব্জি লগাইছে চাওক ধুনীয়া পৰিৱেশ। গাইজ যিহেতু ইয়াৰ পানীবিলাক আপোনালোকে চাব আইৰণ পানী, চ' এই পানীখিনি খোৱাৰ ব্যৱস্থা হয়, সুবিধা কৰি খোৱা হয় আৰু সেইটো টেকনিক আপোনালোকক দেখাই আছোঁ। চাওক টেকনিকটো হৈছে এইটো, ইয়াতে পানী দিয়া হয় ফিল্টাৰ কৰি, ইয়াতে খোৱা পানী পোৱা যায়। গাইজ এইটোৱে হৈছে আমাৰ সৰু গাঁও গোসাইপাৰা। আপোনালোকে চালে কেনে লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব।